Welcome to our channel, Kuibat Academy. Myself, Salwali. Yeah. আমি লাস্ট ক্লাসত কি কিছিলো বহুপদ মানে বহুপদ 2.2 লৈকে গৈছিল মানে 2.2 এক নম্বৰ অংক কৰিছিল ইয়াতে মই তোমালোকক কৰি দিছিল এক নম্বৰটো মই বাকি বিলাক তোমালোকক কৰিব দিছিল তো কৰিবা মই ইয়াতে আৰু দুই ধৰণৰ অংক আছে দুটা বেলেগ ধৰণৰ অংক আছে এই দুটা অংক কৰিম অৰ্থাৎ 1 ৰ 4 নম্বৰ অংকটো মই কৰিম আৰু 5 নম্বৰটো মই কৰিম তাহলে 4 নম্বৰ কি আছে 4 u square plus 80 আছে মানে 4 নম্বৰ এটা আমি কি কৰিব লাগে প্ৰথমতে উৎপাদক বিশ্লেষণ কৰিব লাগে চোৱা আমি মধ্যম পদ বিভাজন কৰিছিলো কিয় কাৰণ তাত আমাৰ তিনিটা পদ আছিল ইয়াৰ আমি মধ্যম পদ বিভাজন কৰিব নালাগে ইয়াতে মাত্ৰ দুটা পদ আছে সেইকাৰণে কি কৰিম আমি দুটাৰ পৰা জাস্ট খালি কমন লম বাকি হৈ যাব চাবা 4 u স্কয়াৰ আছে ইয়াক আমি কি লিখিব পাৰো 2 into u into u লিখিব পাৰো আৰু 8 u কি লিখিব পাৰো 2 into 2 into 2 into u এটা সব কমন কি u আৰু দুটা 2 কিমান হ'ব 2 into 2 equal to 4 আৰু এটা u অর্থাৎ u দুই পদ কি থাকিল এটা u থাকিল আৰু ইয়াতে কি হল এটা জাস্ট 2 থাকিল এটা সো আমি দুটা পাইছো অলরেডি এটা উৎপাদক এটা উৎপাদক তাহলে আমি কি লিখিম therefore 4u square equal to 0 or কি লিখিম u plus 2 equal to 0 সো একেবারে সহজ ইয়াতে u লগত 4 পূৰ্ণ সিফালে গলে শূন্য হৈ যাব ইফালে প্লাস 2 কি আছে প্লাস ইফালে গলে মাইনাস 2 তো সো আমি দুটা শূন্য পাই গলো u দুটা মান পাই গলো তাহলে আমাক কি লাগে আমি ধৰিলাম মানে শূন্য দুটা নাম দিলাম let শূন্য দুটা কি কি শূন্য দুটা হল যে আলফা ইকুয়াল টু 0 আৰু বিটা ইকুয়াল টু -2 তাহলে আমাক কি লাগে প্ৰথমতে আমি পাইছিলো যে দুটা সহগৰ সম্পৰ্ক প্ৰমাণ কৰিব লাগে এটা হল শূন্য দুটাৰ যোগফল আৰু এটা হল গুণফল তে লিখা যে শূন্য দুটাৰ যোগফল বা শূন্য দুটাৰ সমষ্টি তো যোগফল কি হ'ব যে আলফা প্লাস বিটা কি হ'ব 0 প্লাস -2 কলে কি পাবা ইয়াতে পাবা -2 এটা সোয়া যে -2 আমি কি লিখিব পাৰো এনেকুৱাকে যে -2 তলতে কি আছে 1 তে আমি এটো কি বনাব লাগে u ৰ হহগ বনাব লাগে হয়নে তে u ৰ হহগত সোয়া আমার -2 পিছত চাই লম বাৰো এতে u ৰ হহগত সোয়া তোমাৰ কি আছে 8 এটা আছে আর কিন্তু আমাৰ ইয়াতে ওলাই আছে 2 এই আমি ইয়াত কি কৰিম যে ইয়াৰ লগত কি কৰিম 2 লগত কিমান পূৰণ কৰিলে 8 হ'ব সব আমি মিলাই দিম আর 4 দুটা কি কৰি দিম পূৰণ কৰি দিম কি পাম যে -8 আৰু তলত হ'ব 4 এটা সব -8/4 এতিয়া আমাৰ 8 টো হল u ৰ হহগ হয়নে 8 টো হল u ৰ হহগ অর্থাৎ 8 টো u লগত আছে সেইকাৰণে u ৰ হহগ কিন্তু মাইনাস তোমাৰটা আহিব এটা আমি জানো যে -u ৰ তোমালোকে হয়তো যদি আগৰ ভিডিওটো চাইছা তেনেহলে এইটো জানাই আৰু তলটো কি 4 কি u স্কয়াৰ হ'ব u স্কয়াৰ হ'ব এইটো হল আমাৰ শূন্য দুটাৰ যোগফল আমি কি কৰিলো প্ৰমাণ কৰিলো এটা প্ৰমাণ হৈ গল আৰু এটা আমাৰ কি আছিল শূন্য দুটাৰ পূৰণফল আছিল তেছবা পূৰণফলটো কি আছিল কেনে কৰো তোমালোকে লিখি লবা ঠিক আছে শূন্য দুটাৰ পূৰণফল কি হ'ব আলফা বিটা ইকুয়াল টু 0 into alpha beta 0 into কি হ'ব -2 এতে সোয়া ইকুয়াল টু কিমান 0 এতে সোয়া আমাৰ ইয়াতে কি নাই এটা পদ নাই
और আমি জানো আমাৰ কি হ'ব লাগে দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপ এনেকুৱা আছিল যে ax স্কয়াৰ bx c ইয়াতে চোৱা আমাক x মানে এটা কি আছে x ৰ জাগাত u আছে au স্কয়াৰ লিখিম প্লাস bu প্লাস c লিখিম মানে সমৰ bu এইখন au স্কয়াৰ এইখন কিন্তু আমাৰ কি নাই c নাই যদি এইখন কিমান 0 হয়নে এটা চোৱা ইয়াতে কি আছে 0 আছে আমি জানো 0 তলত এটা কি থাকে 1 থাকে কি লিখিব পাৰো 0/1 এটা 0 মানে কি পাই আছে যে ধ্ৰুবক পদ মানে কি আছিল নাই অৰ্থাৎ এটো কিমান নাই মানে কিমান 0 তো ধ্ৰুবক পদ এটো হৈ গল আৰু তলত কিমান 1 2 কি সবা এটা 1 2 1 কি আমাৰ এইখন লিখি 1 2 নহয় কিমান 1 2 নহয় কিমান 4 হয়নে এটা আমি কি কৰিব লাগে 4 বনাব লাগে এটা কি দিয়া 4 তো সবা 0 লগত 4 পূৰণ কৰিলে 0 পাবা আকৌ ইয়াৰ লগত 4 পূৰণ কৰিলে হেই 4 হ'ব সেইকাৰণে আমি কি লিখিব পাৰো যে u স্কয়াৰত লিখিব পাৰো বাস হৈ গল সত্যাপিত হৈ গল সত্যাপন কৰা লিখিব বাস এইখিনি আছিল এইখন অংক এতিয়া সবা এইখন আমাৰ অংক আছিল কি সহজ অংক তোমালোকে লিখি লবা এনে অংক আৰু পাবা ভৱিষ্যতে আহিব পাৰে সবা ইয়াৰ পাছত লিখি লবা তোমালোকে লাগিলে ভিডিওখন পজ কৰি লবা ইয়াৰ পাছত আমাৰ কি আছে যে 5 নম্বৰ অংকখন অলপ বেলেগ ধৰণৰ আছে এটা বেলেগ ধৰণৰ কিমান বেলেগ ধৰণৰ এইটো চাম আমি কি আছে আমাৰ 5 নম্বৰ অংকটো আছে কি 5 নম্বৰ অংকটো আছে যে t স্কয়াৰ - 15 এটো চাবা এইটো অংক আৰু উদাহৰণ 3 দুটা অংক একে ধৰণৰ সেইকাৰণে মই এটো কৈ দিম তোমালোকে দুটা অংক চাবা উদাহৰণটো চাবা মই এটো কৈ দিম উদাহৰণটো সেম লিখি লও তে কি আছে সো আমাৰ t স্কয়াৰ - 15 আছে এক আমাৰ কি নাই এর মাজত চোৱা যদি মই কি লিখো এর আদৰ্শ ৰূপ লৈ কি হ'ব at স্কয়াৰ + bt + কি c মানে এটো সমান এইখন পদ অৰ্থাৎ এইটো bt আৰু t থকা পদটো নাই এটা আছে নেকি নাই কাৰণ আমাৰ ধ্ৰুবক পদ আছে আৰু t স্কয়াৰ আছে কাৰণ আমি গম পালো এইখন নাই যদি নাই আমি কি কৰিব পাৰো সব মই কি লিখিব পাৰো t স্কয়াৰ লিখিব পাৰো আৰু -15 আছে ন ইয়াক আমি কি লিখিব পাৰো √15 স্কয়াৰ লিখিব পাৰো নে কিয় লিখিম বা কেনেকৈ লিখিব পাৰো চাই লোৱা এটা জানো আমি √15 * √15 মানে কিমান ইকুৱেল টু কিমান হ'ব 15 হৈ যাব আৰু আমি 15 কেনেকৈ লিখিব পাৰো নে যে √15 স্কয়াৰ তো লিখিব পাৰো তো গম পালো ইয়াৰ পৰা এতিয়া চাবা মই কিয় লিখিলো এটো জানাৰ কথা তোমালোকে ক্লাস 8 ত পাইছিলা বা 9 ত পাইছা যে 8 ত পাইছিলা এনেকুৱা তিনিটা আমি অভেদ পাইছিলো হয়নে অভেদ বিলাক মনত আছে নে যে a + b * a - b ইকুৱেল কি আহে যে a স্কয়াৰ - b স্কয়াৰ সোৱাচোন এতিয়া লিখাৰ কাৰণটো হ'ল আমাৰ উৎপাদকত ভাঙিব লাগে এটো সোৱা মই a স্কয়াৰ - b স্কয়াৰ লিখিছো হয়নে a স্কয়াৰ - b স্কয়াৰ কৰি দিলে তে a স্কয়াৰ - b স্কয়াৰ হোৱাৰ লগে লগে আমি একেলা লিখিব পাৰো কি লিখিব পাৰো যে t + √15 whole into t minus √15 তো সোয়া কি লিখিবা এটা সমান হে আগৰ নিচিনা উৎপাদক আহি গল এটা উৎপাদক আমি কি লিখিম তাহলে therefore t + √15 equal to 0 or t minus √15 equal to 0 so এখিনি হৈ গল সো ইয়াৰ পৰা আমাৰ t মান কিমান পাম যে t equal to minus √15 ইয়াৰ পৰা কিমান পাবা যে t equal to √15 পাবা তো সো হৈ গল না আমাৰ দুটা আমি t মান দুটা পাব লাগে পাই গলো -15 আৰু √15 সো -√15 আৰু +√15 এতিয়া সো আমি এতিয়াও কি কৰিব লাগে আমাৰ পূৰ্ণবিলাকৰ সহগবিলাক প্ৰমাণ কৰিব লাগে কেনেকৈ কৰিম সো একেবাৰে সহজ আকৌ হেয়াকে কৰা লে ধৰি লোৱা যে শূন্য দুটা কি শূন্য দুটা আলফা লিখিলো যে শূন্য দুটা হল কি আলফা ইকুয়াল টু -√15 আৰু বিটা ইকুয়াল টু +√15 তো প্লাস লিখিব না লাগে হৈ গল এতিয়া চোৱা আমি লিখিলো এটা কি লিখিম যে একে শূন্য দুটা যোগফল
শূন্য দুটা যোগফল কি হ'ব যে আলফা প্লাস বিটা ইকুয়াল কি পাবা যে -√15 প্লাস √15 তাহলে কি মান হ'ব ইকুয়াল 0 হৈ যাব এটো ক্যান্সেল হৈ যাব এটা কি হ'ব 0 হ'ব সো আমি জানো এটা অঙ্ক কৰাৰ আগতে মই কৈছিলো ইয়াত আমাৰ কি নাই t² at² + bt + c এটা হ'ব আমাৰ আদৰ্শ ৰূপ এটা আমি দেখা পাইছো যে এইখন পদ নাই গতিকে এইখন পদ নাই মানে কিমান আহিব 0 আহিব তো পদ কি লিখিবা 0 0 এটা আমি কি লিখিব পাৰো তো তুমি ইয়াৰ সময়ত মাইনাস দিয়া নি দিয়া কি কথা তো কি হ'ব - t হওক বুলি লিখিব পাৰো নে t হওক এটো 1 আছে 1 টু কাৰ হ'ব সো t² কৰিব লাগে তো এইখিনি প্ৰমাণ হৈ গল অৰ্থাৎ যোগফলটো প্ৰমাণ হৈ গল তাহলে আমি কি প্ৰমাণ কৰিম এতিয়া পূৰণফলটো প্ৰমাণ কৰিম এতেকে এতে আমি আৰু এতে কি প্ৰমাণ কৰিম যে শূন্য দুটাৰ পূৰণফল কি লিখিবা শূন্য দুটাৰ পূৰণফল কি হ'ব আলফা বিটা কিমান আলফা মানে হল -√15 ইনটু +√15 এতিয়া আমি অলপ আগতে পাইছিলো সব প্লাস এ মাইনাস অলপ আগতে আমি কি পাইছিলো যে √15 ইনটু √15 ইকুয়াল টু কিমান 15 এটা সোয়া -15 তলত হল 1 এতিয়া -15 মানে কি এইটো হয়নে অর্থাৎ ধ্রুবক পদটো লিখি দিয়া ধ্রুবক পদ আৰু 1 টু কি t² হেলগল এই অঙ্ক আমাৰ সহজ অঙ্ক হয়নে একেবাৰে সহজ এটা সেম মই কৈছিলো উদাহৰণত এখন অঙ্ক আছে উদাহৰণ তেনেহলে উদাহৰণখন চাই লবা এইখন আছিল আমাৰ 1 ৰ অঙ্ক বিলাক এতিয়া বাকি বিলাক যিকিটা অঙ্ক আছে তোমালোকে কৰিব পাৰিবা একেটা নিয়মৰে কোনোবাই কৰিব নোৱাৰিলে কমেন্ট কৰি জনাবা কোনটো কৰিব পৰা নাই এটা 1 আমাৰ হেক কোনোবাই যদি কোনো প্ৰশ্ন এৰে নোৱাৰা 1 ৰ তাহলে কমেন্ট কৰি জনাবা মই নিশ্চয় তোমালোকক হেল্প কৰি দিম নেক্সট ভিডিওত চাবা এতিয়া আমাৰ আহিল এই নম্বৰ 2 নম্বৰ প্ৰশ্নটো বুজি লোৱা আগতে কি কৈছে এখিনি লিখি লবা তোমালোকে লাগিলে ভিডিওখন পজ কৰি লিখি লবা নেক্সট ওয়া আমাৰ 2 নম্বৰ প্ৰশ্নখন কি আছে যে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা আমাক কি কৈছে যে তলত নাম্বাৰ 1 সোৱা তোমালোকে আগতে বুজি লোৱা কি আছে 1 ত 1/4 -1 এতিয়া আমাৰ এইখন কি আছে এই দুটা মান যে আছে যে এই জোৰ দুটা কি ধৰিব লাগে এটা হল যোগফলৰ সমষ্টি আৰু এটা হল যোগফলৰ আৰু এটা হল শূন্য দুটাৰ পূৰণফল অৰ্থাৎ এইটোক আমি যোগফল ধৰিব লাগে এইটো পূৰণফল ধৰিব লাগে ধৰি কিনে আমাৰ কি লিখিব লাগে দ্বিঘাত বহুপদটো লিখিব লাগে অৰ্থাৎ আমি সকলোৱে জানো যে আমাৰ কি আছিল দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপ কেনেকুৱা আছিল ax² + bx + c এইটো আদৰ্শ ৰূপ আছিল ইয়াতে সোৱা এইখিনি আমাৰ আদৰ্শ ৰূপ আছিল এতিয়া এইটো আমাৰ কি দিয়া আছে এইটো মান দিয়া আছে কি আলফা প্লাস বিটা এটা এইটো কিমান 1/4 মানে এখানে আমি জানো সোৱা এইখিনি এই আলফা প্লাস বিটা এইটো কি আলফা বিটা এখন সো -1 এটা এই দুটাৰ পৰা আমি কি উলিয়াব লাগে এই বহুপদটো উলিয়াব লাগে এতিয়া আমি কি কৰিম জানা একেবাৰে সহজ চাবা এটা কৰিলে বুজি পাবা কি আছে ইয়াত নম্বৰ 1 1/4 -1 এতিয়া সোৱা আমি কি কৰিম আগতে ধৰি লম কি কৰিম ধৰি লম যে সলিউশন কি কৰিম ধৰি লম বা নাইবা দিয়া আছে বুলি লিখিব বা ধৰি ললে সোনকালে হৈ যাব লেট কে দ্বিঘাত বহুপদটো দ্বিঘাত বহুপদটো তোমালোকে কিতাপৰ নিয়মত এইটো নিয়ম সহজ হয় দ্বিঘাত বহুপদটো হল দ্বিঘাত বহুপদটো কি লিখিবা ax² + bx + c এইখন আমাৰ দ্বিঘাত বহুপদ এইটো আমি ধৰি লৈছো দে এটা আমাৰ কি লাগে সো দ্বিঘাত আমাৰ দ্বিঘাত তোলা বলে এর মান লাগে b এর মান লাগে c এর মান লাগে আর তোমালোক অলপ মই যেতিয়া কালি আগৰ ক্লাছত যেতিয়া লিখিছিলো তেতিয়া কি লিখিছিলো যে আলফা প্লাস বিটা ইকুয়াল টু -b/a অর্থাৎ b2 কি আছিল এই x ৰ হক আছিল a2
s অর্থাৎ x স্কয়ার হওয়া গেছিল আর আলফা বিটা কি লিখিছিলা যে c বাই a এটু লিখি c টু হল ধ্রুবক পদ এটু হল x স্কয়ার এটু আমি লিখিছিল এটা চাবা এটু নিয়মত আমি এখন আরম্ভ কৰিম আমাক কি দিয়া আছে শূন্য দুটার সমষ্টি শূন্য দুটার সমষ্টি তো শূন্য দুটার সমষ্টি আমি কি জানো আলফা প্লাস বিটা তা আলফা প্লাস বিটা মানে কি লিখিলা কি দিয়া আছে আমাক 1/4 এটা সো আলফা বিটা আলফা প্লাস বিটা মানে তোমার এই মাত্র পাইছা এইটো সো আলফা প্লাস বিটা মানে -b বাই অর্থাৎ কি লিখিবা -b বাই মুছে দিছো তো -b বাই a ইকুয়াল টু কিমান 1/4 তেসোয়া আমার ইয়াতে মাইনাস তো আমি এত রাখিব না হিফালে লৈ যাব হিফালে লৈ গলে মাইনাস টু কি হৈ যাব b বাই a হৈ যাব অর্থাৎ ইফালে কি আহিব -1/4 কেনে কি আহিল তোমালোক বহুত প্রশ্ন হবে কেনে কয় সো -1 মাইনাস মানে কি ইয়াতে -1 এটা কালত উৎপন্ন হৈ আছে b লে উৎপন্ন হৈ আছে তাহলে ইফালে কি আছে এটো আছে এটা 1/4 এটা তুমি মাইনাস টু কি ইফালে আনিব হলে কি কৰিব লাগিব হৰণ কৰিব লাগিব কি হ'ব হৰণ কৰিলে 1/4 হৰণ -1 এতে আমি জানো যে কোনো সংখ্যাক তুমি -1 ৰে হৰণ কৰিলে -2 তো থাকিব আৰু সংখ্যাটো থাকিব এটা অর্থাৎ কি আহিব -1/4 আহিব এইটো হল সবা এটা নেক্সট আমরা এখানে আমি পালো এতিয়া আমি সোয়া কি কৰিব লাগে ইয়া আকো আৰু কি দিয়া আছে যে আকো কি দিয়া আছে আকো আমাক দিয়া আছে যে শূন্য দুটার সমষ্টি শূন্য দুটার সমষ্টি কি দিয়া আছে যে আলফা বিটা ইকুয়াল টু কিমান -1 এটা আমি জানো আলফা বিটা মানে কি আছিল c বাই a ইকুয়াল টু কিমান -1/1 এটা তোমালোকে দুটাত দেখা লিখিলে লক্ষ্য কৰিবা যে আমি সমতাৰ পৰা পাওঁ যে অনুপাত এইটো সমান এইটো অনুপাত এইটো অনুপাত এইটো অৰ্থাৎ আমি কি জানো এইটো হল b মানে কাৰ মান b এইটো হল b b ৰ মানটো কিমান -1 ইয়াৰ পৰা দেখা গৈছে এর মানটো কিমান 4 কিন্তু ইয়াতে সোয়া c ৰ মানটো দেখা গৈ আছে -1 এর মানটো দেখা গৈ আছে 1 অর্থাৎ দুটা ক্ষেত্ৰত ইয়াতে এর মান 4 ইয়াতে এর মান 1 অর্থাৎ দুটা তোমাৰ একে হ'ব লাগিব কাৰণ যেহেতু আমি জানো যে এটো a এটাই আছে তে a এটা আছে দুটা মান কি কৰিব লাগিব একে সমান কৰিব লাগিব যেতিয়া সমান কৰিবা কেনেকুৱাকে কৰিবা এটো সমানটো কেনেকুৱা কৰিম সহজ কথা একেবাৰে সোয়া এটা 4 আছে ইয়াতে 1 আছে অর্থাৎ আমাক কি লাগে 4 হে লাগে নে 1 লাগে 4 লাগে সে 4 পালে আমি কি কৰিম কেনেকে পাম 4 টো সবা ইয়াতে এর লগত মই কি কৰিব পাৰো 4 এটা পূৰণ কৰি দিব পাৰো মানে আৰু -1 তো থাকে তো পূৰণ কৰিলে কি পাবা যে c বাই a ইকুয়াল টু কিমান -4/4 এটোৰ মান কিমান অর্থাৎ -1 আহে তো যে নহক আমি এটো লিখিলো তো এইখিনি হয়তো বুজি পাইছা নুবুজিলে কমেন্ট কৰি জানো আৰু এটা অংক কইলে তোমালে বুজি পাবা এতিয়া চ ইয়াত কি পালা a ইকুয়াল টু কিমান পালা 4 পালা b ইকুয়াল টু কিমান পালা -1 পালা c ইকুয়াল টু কিমান পালা -4 পালা এটাকে দ্বিঘাত বহুপদটো কি হ'ব দ্বিঘাত বহুপদটো কি হ'ব সোয়া দ্বিঘাত বহুপদত কি বহাইছে আমি মান বহাই দিম এর মান কিমান 4 x² সোয়া b এর মান কিমান -1 তার কি হবে প্লাস এ মাইনাস এ মাইনাস এতে হবে 1x অর্থাৎ 1 আমি লিখলেও হয় x আর c এর মান কিমান -4 লিখি দিলাম -4 হয়ে গেল আমার সো আমার দ্বিঘাত বহুপদ লিখব দিছিলে আমি দ্বিঘাত বহুপদ লিখে দিছো তো তোমালোকে লিখিলো সহজ হয়নে আৰু আমি ইয়াৰ পৰা আৰু একটু কোশ্চেনৰ পৰা আৰু এটা কি কৰিম অঙ্ক কৰিম বাকিবিলাক তোমালোকে ঘৰত কৰিবা আৰু যিকেইটা নোৱাৰিবা বা কোনোবাটো টান লাগিলে মোক কমেন্ট কৰি জনাবা তো লিখিলো পজ মাৰি সো আমি নেক্সট অঙ্ক কৰিম এতিয়া সো দুই কি কৰিম কোনটো কৰিম দে মই লাষ্টৰটো কৰিছো একেবাৰে 4 কি আছে 1 আছে 4 1 এতিয়া সো আমি আগৰ নিচিনাই সেম অঙ্ক কৰিবা এই তোমাৰ কি সমষ্টি এই তোমাৰ গুণফল তো সলিউশন কি লিখিবা
সলিউশন কি লিখিবা লে এই একে নিয়মত কৰিবা যে দ্বিঘাত বহুপদটো হল দ্বিঘাত বহুপদটো হল কিমান equal to 4 দেখি ax square plus bx plus c এইটো হল আমাৰ দ্বিঘাত বহুপদ তে সব আমি কি কৰিম আমাক দিয়া আছে দিয়া আছে কি যে শূন্য দুটা সমষ্টি আমাক কি ধৰিব দিছিল প্ৰথমটো সমষ্টি মানে আলফা প্লাস বিটা ইকুয়াল টু কিমান 4 এটা আমি জানো আলফা প্লাস বিটা মানে আকৌ কি লিখিব মাইনাস b বাই a ইকুয়াল টু এটো তলত কিমান আছে 1 এটা আছে এটা আমি আগৰ দৰে কি লিখিব পাৰো b বাই a ইকুয়াল টু মাইনাস 4 বাই 1 লিখিব পাৰো এটা আকৌ আমাক কি দিয়া আছে শূন্য দুটা গুণফল একেবাৰে সহজ যে শূন্য দুটা কি দিয়া আছে গুণফল শূন্য দুটা গুণফল কি আলফা বিটা তো আলফা বিটা মানে কিমান কিমান দিয়া আছে 1 এটা দিয়া আছে এটা আমি আলফা বিটা কি লিখিব পাৰো c বাই a 1 by 1 এতিয়া সোয়া ইয়াত পৰা কি দেখা গৈ আছে c equal to 1 a equal to 1 ইয়াতে b equal to -4 ইয়াতে a equal to 1 অর্থাৎ সোয়া দুইটা ক্ষেত্ৰত অর্থাৎ এইটো ক্ষেত্ৰত আৰু এইটো ক্ষেত্ৰত দুইটা ক্ষেত্ৰত আমাৰ a এর মান কি সমান যেতিয়া a এর মান সমান হ'ব তেতিয়া তুমি ডাইৰেক্ট লিখিব পাৰা যদি a এর মান সমান নহয় তাহলে তুমি কি কৰিবা আগৰ অংকটোৰ দৰে a এর মান সমান কৰিব লাগিব এটা সমানে আছে তাহলে সমান কৰিব নালাগে যি আছে তাকে লিখি দিয়া কি লিখিবা ইয়াতে লিখিবা ইয়াত a equal to কিমান 1 b equal to -4 c equal to 1 তে দ্বিঘাত বহুপদটো কি হ'ব দেখি দ্বিঘাত বহুপদটো হ'ব দ্বিঘাত বহুপদটো কি হ'ব এর মান 1 তো ইয়াতে এর মান 1 বহাই দিয়া তো x স্কয়ার হৈ যাব তার পিছত কি b এর মান -4 তো প্লাস মাইনাস 4x সাকো c এর মান কিমান 1 তো বহাই দিবা হৈ গ'ল আমাৰ তাহলে এইখন হল অংক সোয়া তোমরা যদি বুজি কোনোবা বাকি বিলাক কৰিবা বাকি মাজত 4টা 2 3 4 5 একেটা তোমালোকৰ হোমৱৰ্ক কোনোবাটো নোৱাৰিলে তোমালোকে মোক কমেন্ট কৰি জনাবা মই বঢ়িয়া কৈ নেক্সট ক্লাছত এড কৰি দিম তোমালোকে যদি কমেন্ট নকৰা মই কেনেকৈ বুজি পাম যে তোমালোকে বুজিছা না নাই তে কমেন্ট কৰিলে মই বুজি পাম যেটো বুজা নাই বা কৰি দিব লাগিব তোমালোকক কৰি দিম নিশ্চয় কৈছা এতে আমি 3 নম্বৰৰ এটাহে অংক কৰিম এটা কি কৰিম অংক কৰিম তাৰ পাছত সবা আজি অন্যনিখন কি কৰি দি হেক কৰি দি সবাইখন লিখি লবা তোমালোকে ভিডিওখন লাগিলে পজ কৰি লবা আৰু সবতকে ডাঙৰ কথা তোমালোকে ভিডিও চোৱা কিন্তু সাবস্ক্রাইব নকৰা মই দেখা পালো যিমান ভিডিও চোৱা সিমানে সাবস্ক্রাইব নকৰা 80% সাবস্ক্রাইব কৰা নাই তো তোমালোকে সাবস্ক্রাইব কৰিবা তোমালোকে সাবস্ক্রাইব লাইক কৰিবা তেতিয়া আমি গম পাম তোমালোকৰ ভাল লাগিছে ভাল লাগিলে আমি আকৌ বেছি বেছিকে ক্লাস কৰাৰ চেষ্টা কৰিম তোমালোকে সাবস্ক্রাইব কৰিবা লাইকও কৰিবা লগতে বেল আইকনো প্ৰেছ কৰি ৰাখিবা